মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ ৮ মধ্যযুগৰ অসম পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ ১ নঙৰ পৰা ৫ নঙলৈ শুদ্ধ উত্তৰটোৰ কাষত থকা গোল চিনটো পূৰ কৰা। ১ নম্বৰ প্ৰশ্নটো হৈছে ১৬৭১ খ্ৰীষ্টাব্দত আহোমে শৰাইঘাট ৰণত পৰাজিত কৰা মোগল সেনাপতিজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ ৰামসিংহ। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ২ নম্বৰ প্ৰশ্নটো হৈছে কমতা ৰাইজৰ শেষৰ ৰজাগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ নীলাম্বৰ। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৩ নম্বৰ প্ৰশ্নটো হৈছে চুতীয়াসকলৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ বীৰপাল। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৪ নম্বৰ প্ৰশ্নটো হৈছে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ ১৮২৬ খ্ৰীষ্টাব্দত। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৫ নম্বৰ প্ৰশ্নটো হৈছে কোনটো ৰাজবংশই বুৰঞ্জী প্ৰণয়ৰ প্ৰথা আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ আহোম। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৬ নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো কাষৰ বাকচত লিখা। ক নম্বৰত দিয়া আছে ১২২৮ ১২১৮ খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ১২২৮। গতিকে তোমালোকে বাকচত লিখিবা ১২২৮। খ নম্বৰৰ শুদ্ধ উত্তৰ হ'ব মূলা গাভৰু। তোমালোকে বাকচত লিখিবা মূলা গাভৰু। গ নম্বৰত দিয়া প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব প্ৰতাপ সিংহ। তোমালোকে বাকচত লিখিবা প্ৰতাপ সিংহ। ঘ নম্বৰৰ শুদ্ধ উত্তৰ হ'ব ১৭ বাৰ। তোমালোকে বাকচত লিখিবা ১৭। ঙ নম্বৰৰ শুদ্ধ উত্তৰ হ'ব চোমদেউ। তোমালোকে বাকচত লিখিবা সোমদেউ। ৭ নম্বৰত দিয়া আছে চিত্ৰবোৰ চিনাক্ত কৰি বাকচত নামবোৰৰ লিখা। এই প্ৰথম চিত্ৰটো হৈছে চৰাইদেউৰ মৈদাম। তোমালোকে এইফালে বাকচত লিখিবা চৰাইদেউৰ মৈদাম। এই চিত্ৰটো হৈছে ডিমাপুৰৰ ভগ্নাৱশেষ। তোমালোকে বাকচত লিখিবা ডিমাপুৰৰ ভগ্নাৱশেষ। ইয়াত দিয়া চিত্ৰটো শিৱদৌলৰ হয়। গতিকে তোমালোকে বাকচত লিখিবা শিৱদৌল। আৰু এই চিত্ৰটো কামাখ্যা মন্দিৰৰ হয়। তোমালোকে বাকচত লিখিবা কামাখ্যা মন্দিৰ। আঠ নম্বৰত দিয়া আছে মধ্যযুগৰ অসমৰ মানচিত্ৰখনত বাকচত দিয়া ৰাজ্যবোৰ চিহ্নিত কৰা। এই বাকচত দিয়া ৰাজ্যবোৰ মই তোমালোকক মধ্যযুগৰ অসমৰ মানচিত্ৰখনত ইতিমধ্যে চিহ্নিত কৰি দিছোঁ। ইয়াত দিয়া ৰাজ্যবোৰ হৈছে কমতাপুৰ, চুতীয়া আৰু কছাৰী ৰাজ্য। তোমালোকে এইখিনি চাই কৰি ল'বা। এইফালে তোমালোকে লিখিবা কমতাপুৰ, এইফালে লিখিবা চুতীয়া আৰু এইফালে লিখিবা কছাৰী ৰাজ্য।
9 নম্বৰত দিয়া আছে ইউনেস্কোৰ দ্বাৰা স্বীকৃত ভাৰতৰ কেইখনমান বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ এখন তালিকা প্ৰস্তুত কৰা। এইফালে তোমালোকে ঐতিহ্য ক্ষেত্ৰ লিখিব লাগিব, এইফালে অৱস্থিতি আৰু এইফালে স্বীকৃতি দিয়া খ্ৰীষ্টাব্দ। মই ইতিমধ্যে তোমালোকক ভাৰতৰ কেইখনমান বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম, সেইবোৰৰ অৱস্থিতি আৰু স্বীকৃতি দিয়া খ্ৰীষ্টাব্দ ইয়াত লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। দহ নম্বৰত দিয়া আছে কছাৰী, আহোম আৰু চুতীয়াসকলৰ পৰম্পৰাগত সাজ পোছাকবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত মই তোমালোকক ইতিমধ্যে কছাৰী, আহোম আৰু চুতীয়াসকলৰ পৰম্পৰাগত সাজ পোছাকবোৰৰ এখন তালিকা প্ৰস্তুত কৰি দিছোঁ। এইফালে তোমালোকে লিখিবা গামছা, দখনা, ফালি, এৰী চাদৰ আৰু আহোমসকলৰ পৰম্পৰাগত সাজ পোছাক ইয়াত লিখিবা তোমালোকে চোলা, লুঙি, মতাৰ বাবে মেখেলা চাদৰ, ৰিহা মহিলাৰ বাবে। তাৰপাছত এইফালে তোমালোকে লিখিবা চুতীয়াসকলৰ পৰম্পৰাগত সাজ পোছাক মেখেলা চাদৰ, ৰিহা, গামছা, চেলেং চাদৰ। এঘাৰ নম্বৰত দিয়া আছে মধ্যযুগত অসমত শাসন কৰা ৰাজ্যবোৰৰ দুজনকৈ ৰজাৰ নাম লিখা। ইয়াত মই তোমালোকক মধ্যযুগত অসমত শাসন কৰা ৰাজ্যবোৰৰ দুজনকৈ ৰজাৰ নাম লিখি দিছোঁ। এইফালে তোমালোকে লিখিবা দুজন কছাৰী ৰজাৰ নাম লিখিবা তোমালোকে মহামাণিক্য, গোবিন্দ চন্দ্ৰ। দুজন আহোম ৰজাৰ নাম এইফালে তোমালোকে লিখিবা চুকাফা, ৰুদ্ৰসিংহ। দুজন কোচ ৰজাৰ নাম লিখিবা তোমালোকে বিশ্বসিংহ, নৰনাৰায়ণ। দুজন চুতীয়া ৰজাৰ নাম লিখিবা তোমালোকে বীৰপাল, ৰত্নধ্বজ পাল। বাৰ নম্বৰত দিয়া আছে মধ্যযুগৰ অসমৰ উল্লেখযোগ্য তিনিটা স্থাপত্য ভাস্কৰ্যৰ ফটো সংগ্ৰহ কৰি টোকা প্ৰস্তুত কৰা। মই তোমালোকক মধ্যযুগৰ অসমৰ তিনিটা উল্লেখযোগ্য স্থাপত্য ভাস্কৰ্যৰ ফটো সংগ্ৰহ কৰি টোকা প্ৰস্তুত কৰি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। Hey!